নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে কেনে আছে? আশা কৰোঁ আপোনালোকে ভাল আছে। আজি বহু দিনৰ পিছত মই আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। মোৰ কিছুমান স্বাস্থ্যজনিত কাৰণত মই ইমান দিন ভিডিঅ' দিব পৰা নাই, কিন্তু আজিৰ পৰা এইটো চেনেলত মোৰ নিয়মিত ভিডিঅ'সমূহ পাই যাব। আৰু আজিৰ ভিডিঅ'টো আনিছোঁ SLRCৰ এক্সপেক্টেড GS পেপাৰ আৰু লাষ্ট ইয়াৰ যি ADREত যি GS পেপাৰৰ কুৱেশ্যন আহিছিল, সেই কুৱেশ্যনখিনি চাই আজিৰ ডিফিকাল্টি লেভেলটো বনোৱা হৈছে। আৰু এইটো চেনেলত মই লাষ্ট ভিডিঅ' দিছিলোঁ SLRCৰ মডেল পেপাৰ 1ৰ এক্সপেক্টেড পেপাৰ কুৱেশ্যন আমি ইয়াতে দিছিলোঁ, ডিছকাছ কৰিছিলোঁ। আপোনালোকে যদি সেইটো চোৱা নাই আপোনালোকে চাব। আৰু আজিৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈ চাব। আশা কৰোঁ আপোনালোকে ভিডিঅ'খিনি চাই ভাল পাব। আপোনালোকৰ এনেকুৱা লাগিব যে আপোনালোকে একজেক্ট ADREৰ পেপাৰসমূহ চাই আছে। তেনেহ'লে আহক পলম নকৰাকৈ তেনেহ'লে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1ত দিয়া আছে, হোৱাট ইজ দ্য ষ্টেট ফ্ৰুইট অফ আছাম? আৰু আপোনালোকক কওঁ যে মই কুৱেশ্যনসমূহ কোৱাৰ লগে লগে আপোনালোকে চেষ্টা কৰিব যে কমেণ্টত আপোনালোকে এনচাৰখিনি দিব। আৰু আপোনালোকে অনুমান কৰিব যে আপোনালোকৰ 50টাৰ ভিতৰত কিমানখিনি শুদ্ধ হৈছে। আপোনালোকৰ যদি 35ৰ তলত থাকে তেনেহ'লে আপোনালোকৰ আৰু প্ৰিপাৰেশ্যন জোৰ দি কৰা দৰকাৰ আছে। আৰু আপোনালোকৰ যদি 40+ বা 45 থাকে তেনেহ'লে আপোনালোকে ভাবিব যে আপোনালোকৰ প্ৰিপাৰেশ্যন ঠিক ঠাক চলি আছে। ঠিক আছে, তেনেহ'লে কুৱেশ্যন নম্বৰ 1ত দিয়া আছে, হোৱাট ইজ দ্য ষ্টেট ফ্ৰুইট অফ আছাম? অপশ্যন নম্বৰ এ মেংগ, কাজি নেমু, বেনানা, আমলখি। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, কাজি নেমু। কুৱেশ্যন নম্বৰ 2ত দিয়া আছে, হুইচ কাউণ্ট্ৰি উইল হোষ্ট G20 ছামিট ইন 2024? 2024 চনত কোনখন দেশত G20 শীৰ্ষ সন্মিলন আয়োজন কৰা হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, ব্ৰাজিল। কুৱেশ্যন নম্বৰ 3ত দিয়া আছে, হোৱাট ইজ দ্য ছিগনিফিকেন্স অফ দ্য ৰাম জন্মভূমি চাইট ইন অযোধ্যা? অযোধ্যাৰ ৰাম জন্মভূমি স্থানৰ তাৎপৰ্য কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, ভগৱান ৰামৰ জন্মস্থান। কুৱেশ্যন নম্বৰ 4ত দিয়া আছে, হুইচ ইজ দ্য লাৰ্জেষ্ট ইউৰেনিয়াম প্ৰডিউচিং কাউণ্ট্ৰি ইন দ্য ৱৰ্ল্ড? বিশ্বৰ ভিতৰতে সৰ্বাধিক ইউৰেনিয়াম উৎপাদনকাৰী দেশ কোনখন? আপোনালোকে কমেণ্টত উত্তৰখিনি দিবলৈ চেষ্টা কৰিব। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ, কাজাখস্তান। কুৱেশ্যন নম্বৰ 5ত দিয়া আছে, জজিলা পাছ কানেক্টেড। জজিলা পাছে সংযোগ কৰে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি, লে এণ্ড এইটো শ্ৰীনগৰ হ'ব, লে এণ্ড শ্ৰীনগৰ। ঠিক আছে। কুৱেশ্যন নম্বৰ 6ত দিয়া আছে, হুইচ অফ দ্য ফলোয়িং দ্য কাউণ্ট্ৰি ডাজ নট শ্বেয়াৰ লেণ্ড বাউণ্ডেৰী উইথ ইণ্ডিয়া? তলৰ কোনখন দেশে ভাৰতৰ সৈতে ভূমিসীমা ভাগ নকৰে? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি, তাজাকিস্তান। তাজাকিস্তান ভাৰতৰ সৈতে সীমা ভাগ বতৰা নকৰে। ভূটান, বাংলাদেশ, নেপাল এইখিনি ভাৰতৰ লগত সীমা সংযোগ কৰে। কুৱেশ্যন নম্বৰ 7ত দিয়া আছে, হুইচ টু কাউণ্ট্ৰিজ আৰ কানেক্টেড বাই দ্য পাক ষ্টেট? পাক প্ৰণালীৰ দ্বাৰা কোন দুটি দেশ সংযুক্ত আছে? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ, ভাৰত আৰু শ্ৰীলংকা। কুৱেশ্যন নম্বৰ 8ত দিয়া আছে, দ্য লাক্ষাদ্বীপ আইলেণ্ড আৰ চিটুৱেটেড ইন? লক্ষদ্বীপ দ্বীপপুঞ্জত অৱস্থিত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, এৰেবিয়ান চি, আৰৱ সাগৰ। কুৱেশ্যন নম্বৰ 9ত দিয়া আছে, হুইচ অফ দ্য ফলোয়িং ইজ নট এ লেণ্ডলক কাউণ্ট্ৰি অফ ইউৰোপ? তলৰ কোনখন ইউৰোপৰ ভূমি আবদ্ধ দেশ নহয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি, স্পেইন। ঠিক আছে। আৰু আপোনালোকৰ সুবিধাতে মই কুৱেশ্যনখিনি ইংলিছৰ লগত অসমীয়াতো ৰাখিছোঁ যাতে আপোনালোকৰ সুবিধা হয়।
এতিয়া আহোঁ কুৱেশ্যন নম্বৰ 10ত। হু ৰোট দ্য বুক ডিস্কভাৰী অফ আছাম? অসমৰ আৱিষ্কাৰ নামৰ গ্ৰন্থখন কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি, সতীশ চন্দ্ৰ কাকতি। এতিয়া কুৱেশ্যন নম্বৰ 11ত আহিছোঁ। গান্ধীজীৰ সত্যাগ্ৰহ meant an attachment to the following two elements which are? গান্ধীজীৰ সত্যাগ্ৰহৰ অৰ্থ আছিল তলত দিয়া দুটা উপাদানৰ প্ৰতি মোহ, যিবোৰ মানে ইয়াতে কৈছে যে গান্ধীজীৰ সত্যাগ্ৰহৰ অৰ্থ কি আছিল। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব, আপোনালোকে সকলোৱে জানে এইটো, অপশ্যন নম্বৰ চি, ট্ৰুথ এণ্ড নন ভাইলেন্স, মানে সত্য আৰু অহিংসা। কুৱেশ্যন নম্বৰ 13ত কৈছে এট হুইচ এমং দ্য ফলোইং প্লেচেছ ব্ৰহ্মপুত্ৰ টেক্স এ ইউ টাৰ্ণ এট দ্য টাইম অফ এণ্টাৰিং ইনটু ইণ্ডিয়া? তলৰ কোনটো স্থানত ব্ৰহ্মপুত্ৰই ভাৰতত প্ৰৱেশ কৰাৰ সময়ত ইউ টাৰ্ণ লয়? এইটো কুৱেশ্যনটো ভাল আছে, আপোনালোকে এনচাৰ কৰি কমেণ্টত এনচাৰটো জনাওক। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি, নামচা বাৰোৱা। কুৱেশ্যন নম্বৰ 14ত দিয়া আছে হুইচ অফ দ্য ফলোইং ইজ নট এ ইনপুট ডিভাইচ অফ এ কম্পিউটাৰ? কম্পিউটাৰৰ পৰা এটা ইয়াতে কুৱেশ্যন আহিছে যে তলৰ কোনটো কম্পিউটাৰৰ ইনপুট ডিভাইচ নহয়? তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি, চাউণ্ড কাৰ্ড। কুৱেশ্যন নম্বৰ 15ত দিয়া আছে হোৱাট ইজ দ্য ডিফল্ট ফাইল এক্সটেনশ্যন অফ MS Excel ফাইলছ? MS Excel ফাইলসমূহৰ অবিকল্পিত ফাইল সম্প্ৰসাৰণ কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি, .xls। কুৱেশ্যন নম্বৰ 16ত দিয়া আছে হু ইজ দ্য ফাৰ্ষ্ট আছামিজ টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট? মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া কোন আছিল? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, তৰুণ শইকীয়া। কুৱেশ্যন নম্বৰ 17 দ্য ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট ইন আছাম ইজ লোকেটেড? অসমৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানটো অৱস্থিত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি, যোৰহাট। কুৱেশ্যন নম্বৰ 18 হুইচ অফ দ্য ফলোইং দ্য কাউণ্ট্ৰি ডাজ নট শ্বেয়াৰ লেণ্ড বাউণ্ডেৰী উইথ ইণ্ডিয়া? তলৰ কোনখন দেশ ভাৰতৰ সৈতে সীমা ভাগ নকৰে? এইটোতো ৰিপিটেড কুৱেশ্যন হৈছে, এইটো অলপ আগতে ডিছকাছ কৰিছোঁ। ইয়াৰ এনচাৰ আছিল তাজিকিস্তান। কুৱেশ্যন নম্বৰ 19ত দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য ষ্টৰ্ম ডেট ব্ল' ইন অষ্ট্ৰেলিয়া ইন লেট ছামাৰ? গ্ৰীষ্মকালৰ শেষৰ পিনে অষ্ট্ৰেলিয়াত বলা ধুমুহাটোৰ নাম কি? অপশ্যন নম্বৰ এ, টাইফুন, বি, হাৰিকেন, চি, লিজা, ডি, উইলি। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি, উইলি। কুৱেশ্যন নম্বৰ 20ত দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য পাৰ্লিয়ামেণ্ট অফ ভূটান? ভূটানৰ সংসদৰ নাম কি? ফেডাৰেল পাৰ্লিয়ামেণ্ট, চকডু, নেছেট না ডুমা? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, চকডু। ভূটানৰ সংসদক কি বুলি কোৱা হয়? চকডু বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 21ত দিয়া আছে হুইচ কাউণ্ট্ৰি ফ্লেগ হেজ 4 ষ্টাৰ? কোনখন দেশৰ পতাকাত 4টা তৰা আছে? কুৱেশ্যন নম্বৰ এত আছে আমেৰিকা, নিউজিলেণ্ড, জাপান নে ৰাছিয়া? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, নিউজিলেণ্ড। কুৱেশ্যন নম্বৰ 22 দিয়া আছে শিৱা থাপা ৰিলেটেড টু হুইচ স্পৰ্টছ? শিৱা থাপা কি খেলৰ লগত জড়িত? এইটো আপোনালোকে সকলোৱে জানে যে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ, বক্সিং খেলৰ লগত জড়িত আছে। কুৱেশ্যন নম্বৰ 23 হোৱেন ডাজ এ পাৰ্চন ডাই বায়'লজিকেলি? মানুহৰ জৈৱিক মৃত্যু কেতিয়া হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ, আপোনালোকে কমেণ্টত দিবলৈ চেষ্টা কৰক। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, যেতিয়া কোষবোৰ মৰি যায়, হোৱেন দ্য চেলছ ডাই। কুৱেশ্যন নম্বৰ 24 দিয়া আছে হুইচ অফ দ্য ফলোইং ষ্টেট ডাজ নট হেভ লেণ্ড এণ্ড চি বাউণ্ডেৰিজ? তলৰ কোনখন ৰাজ্যৰ স্থল আৰু সাগৰীয় সীমা নাই? মহাৰাষ্ট্ৰ, গুজৰাট, পশ্চিমবংগ, ৰাজস্থান। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি, ৰাজস্থান। কুৱেশ্যন নম্বৰ 25 দিয়া আছে
হোৱাট ইজ দ্য নেম অফ দ্য লেংগুৱেজ স্পোকেন বাই মষ্ট পিপল ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ বেছিভাগ মানুহে কোনটো ভাষা কয় বা পৃথিৱীৰ বেছিভাগ মানুহে কোৱা ভাষাটোৰ নাম কি? মাণ্ডাৰিন ভাষা, উজবেক ভাষা, অষ্ট্ৰিয়াৰ ভাষা আৰু জাপানী ভাষা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ, মাণ্ডাৰিন ভাষা। কুৱেশ্যন নম্বৰ 26 দিয়া আছে, হুইচ এমং দ্য ফলোয়িং অট'নমাছ কাউন্সিল অফ আছাম হেভ বিন ফাৰ্ম আণ্ডাৰ দ্য 6th শিডিউল অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া? ভাৰতৰ সংবিধানৰ 6ষ্ঠ অনুসূচীৰ অধীনত অসমৰ তলৰ কোনখন স্বায়ত্তশাসিত পৰিষদ গঠন কৰা হৈছে? ইয়াৰ উত্তৰটো দিবলৈ চেষ্টা কৰিব। 1 নম্বৰত দিয়া আছে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল, কাৰ্বি আংলং অট'নমাছ কাউন্সিল, ৰাভা হাছাং অট'নমাছ কাউন্সিল, ডিমা হাছাও অট'নমাছ কাউন্সিল। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি, মানে 1, 2 আৰু 4, মানে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদ, এইকেইটা 6 শিডিউলৰ আণ্ডাৰত, আমাৰ ভাৰতীয় সংবিধানৰ 6 শিডিউলৰ আণ্ডাৰত গঠন কৰা হৈছে। কুৱেশ্যন নম্বৰ 27 দিয়া আছে, হোৱেৰ আৰ দ্য আৰ্য়ান নন টু হেভ ফাৰ্ষ্ট ছেটেল ইন ইণ্ডিয়া? ভাৰতত আৰ্যসকলে প্ৰথমে ক'ত বসতি স্থাপন কৰিছিল বুলি জনা যায়? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি, পাঞ্জাৱত। কুৱেশ্যন নম্বৰ 28 দিয়া আছে, গেলিলিঅ' ৱাজ এন ইটালিয়ান এষ্ট্ৰনমাৰ হু? গেলিলিঅ' আছিল এজন ইটালীৰ জ্যোতিৰ্বিজ্ঞানী যিয়ে টেলিস্কোপ বিকশিত কৰিছিল, বৃহস্পতিৰ 4টা উপগ্ৰহ আৱিষ্কাৰ কৰিছিল, ডিস্কভাৰ that the movement of pendulum produce a regular time measurement. ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি, অল অফ দ্য এবভ। কুৱেশ্যন নম্বৰ 29 দিয়া আছে, হু ইজ দ্য প্ৰেজেণ্ট হেল্থ মিনিষ্টাৰ অফ ইণ্ডিয়া? ভাৰতৰ বৰ্তমানৰ স্বাস্থ্যমন্ত্ৰী কোন? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি, মনসুখ মাণ্ডভিয়া। কুৱেশ্যন নম্বৰ 30 দিয়া আছে, হুইচ অফ দ্য ফলোয়িং ছাবজেক্ট হেজ বিন মুভড ফ্ৰম দ্য ষ্টেট শিডিউল টু দ্য কনকাৰেণ্ট শিডিউল বাই দ্য 42nd এমেণ্ডমেণ্ট টু দ্য কনষ্টিটিউশ্যন? মানে সংবিধানৰ 42 সংখ্যক সংশোধনীৰ দ্বাৰা তলৰ কোনটো বিষয় ৰাজ্যিক অনুসূচীৰ পৰা বা ৰাজ্যিক সূচীৰ পৰা কনকাৰেণ্ট মানে সমান্তৰাল মানে সমৱৰ্তী সূচীলৈ স্থানান্তৰ কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি, শিক্ষা। এই সময়ত ৰাজ্যিক সূচীৰ অন্তৰত আছে, ৰাজ্যিক সূচীৰ অন্তৰ্ভুক্ত আছিল, কিন্তু 42তম সংবিধান সংশোধনৰ দ্বাৰা এই শিক্ষাখিনি সমৱৰ্তী সূচীলৈ স্থানান্তৰ কৰা হৈছে। কুৱেশ্যন নম্বৰ 31 দিয়া আছে, হুইচ অফ দ্য ফলোয়িং ইজ নট এন অপাৰেটিং চিষ্টেম অফ কম্পিউটাৰ? তলৰ কোনটো কম্পিউটাৰৰ অপাৰেটিং চিষ্টেম নহয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি, উবুণ্টু। 32 তলৰ কোনটো উৎসৱ মূলতঃ তামিলনাডুত পালন কৰা হয়? হুইচ অফ দ্য ফলোয়িং ফেষ্টিভেল ইজ মেইনলি চেলিব্ৰেটেড ইন তামিলনাডু? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পংগাল তামিলনাডুত উদযাপন কৰা হয়। কুৱেশ্যন নম্বৰ 33, ইন দ্য ফলোয়িং লিষ্ট হু ৱাজ এ ক্ৰিকেট প্লেয়াৰ? তলৰ তালিকাত ক্ৰিকেট খেলুৱৈ কোন আছিল? এনেকুৱা এটা কুৱেশ্যন যোৱাবাৰ আহিছিল যে তলৰ পৰা কোনজন এজন ফুটবল প্লেয়াৰ আছিল। তো আজি ইয়াতে এইবুলি আমি দিছোঁ কোনখন ক্ৰিকেটৰ খেলুৱৈ আছিল। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি, খানীন শইকীয়া। কুৱেশ্যন নম্বৰ 34, হু প্ৰেজেণ্টেড দ্য বাজেট ফৰ 23-24 ইন আছাম? অসমত 2023-24 বৰ্ষত বাজেট কোনে দাখিল কৰিছিল? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, অজন্তা নেওগ। কুৱেশ্যন নম্বৰ 35, হুইচ এমং দ্য ফলোয়িং ইজ এ ইউনেস্কো হেৰিটেজ চাইট? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বা কাজিৰঙা নেশ্যনেল পাৰ্ক।
কুৱেশ্যন নম্বৰ 36 দিয়া আছে দ্য ষ্টেট অফ নৰ্থ ইষ্ট ইণ্ডিয়া ডেট ডাজ নট শ্বেয়াৰ বৰ্ডাৰ উইথ ম্যানমাৰ ইজ ম্যানমাৰৰ সৈতে সীমা ভাগ নকৰা উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্য মানে উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্য ম্যানমাৰৰ লগত সীমা ভাগ নকৰে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি আসাম কুৱেশ্যন নম্বৰ 37 দিছে ফাইণ্ড দ্য অড অন আউট ইয়াতে অমিলটো বিচাৰি উলিয়াব দিছে এই চাৰিটাৰ ভিতৰত কোনটো অমিল আছে অপশ্যন নম্বৰ এ ভেটিকান চিটি অপশ্যন নম্বৰ বি লাওছ অপশ্যন নম্বৰ চি উত্তৰ আমেৰিকা আৰু অপশ্যন নম্বৰ ডি মালি চাওক ইয়াতে ভেটিকান চিটি লাওছ আৰু মালি এই তিনিটা হৈছে দেশৰ নাম আৰু উত্তৰ আমেৰিকা হৈছে এখন মহাদেশৰ নাম গতিকে ইয়াতে অমিলটো হৈছে চি তো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি কুৱেশ্যন নম্বৰ 38 দিয়া আছে হুইচ ওৱান অফ দ্য ফলোইং গ্ৰুপছ ইজ দ্য ফেষ্টিভেল মপিন এছ'চিয়েটেড উইথ তলৰ কোনটো গোটে মপিন উৎসৱৰ সৈতে জড়িত মপিন উৎসৱৰ সৈতে কোনটো জড়িত অপশ্যন নম্বৰ এ গালো কাৰ্বি গাৰোছ আৰু মেইটিছ তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ গালো আপোনালোকে গালোক গাৰোৰ লগতে ভুল নাযাব গালো হৈছে অৰুণাচল প্ৰদেশৰ এটা গ্ৰুপ জনজাতীয় লোক যিয়ে মপিন উৎসৱ পালন কৰে কুৱেশ্যন নম্বৰ 39 দ্য ফাৰ্ষ্ট বেটেল অফ পানিপট ফ'ৰ্ট বিটুইন বাবৰ এণ্ড ইব্ৰাহিম লোডি ৱাজ ইন দ্য ইয়াৰ বাবৰ আৰু ইব্ৰাহিম লোডিৰ মাজত পানিপটৰ প্ৰথম যুদ্ধখন হৈছিল এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ 1526 চনত কুৱেশ্যন নম্বৰ 40 দিয়া আছে হুইচ ষ্টেট এণ্ড হোৱেন দ্য ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ফাৰ্ষ্ট ইনফৰ্চ দ্য নোটা নন অফ দ্য এভভ ইন দ্য ভোটিং অপশ্যন ইন দ্য এছেম্বলি ইলেকশ্যন ইন ইণ্ডিয়া ইয়াতে কৈছে যে ভাৰতৰ কোনখন বিধানসভাত বা ভাৰতৰ কোনখন ৰাজ্যৰ বিধানসভাত সৰ্বপ্ৰথমে ভোটত নটা অপশ্যনটো ইন্ট্ৰডিউচ কৰা হৈছিল বা নটা অপশ্যনটো বলবৎ কৰা হৈছিল ইয়াতে চাৰিটা অপশ্যন আছে আসাম ছেপ্টেম্বৰ 23 ৰাজস্থান ছেপ্টেম্বৰ 2013 ছিকিম 2015 আৰু কৰ্ণাটকা অক্টোবৰ 2014 তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি ৰাজস্থানৰ এছেম্বলি ইলেকশ্যনৰ সৰ্বপ্ৰথম এইটো নটা ব্যৱহাৰ কৰা হৈছিল আপোনালোকে এইটো মনত ৰাখিব কুৱেশ্যন নম্বৰ 41 দিয়া আছে হোৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ দ্য ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংগঠনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ চি জেনেভা ছুইজাৰলেণ্ড কুৱেশ্যন নম্বৰ 42 হাৱা মহল ইজ চিটুৱেটেড ইন হাৱা মহল ক'ত অৱস্থিত জয়পুৰ নিউ দিল্লী ভোপাল মুম্বাই ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ জয়পুৰ কুৱেশ্যন নম্বৰ 43 ৰিয়ান প্ৰাগ কোন খেলৰ লগত জড়িত ৰিয়ান প্ৰাগ এছ'চিয়েটেড টু হুইচ স্পৰ্ট হকী কাবাডী ক্ৰিকেট ফুটবল আপোনালোকে জানে এইটো ক্ৰিকেটৰ লগত জড়িত আৰু ক্ৰিকেটৰ লগত তেখেতে ৰাজস্থান ৰয়েলছৰ পৰা IPLত খেলে কুৱেশ্যন নম্বৰ 44 মোষ্ট ইম্পৰ্টেণ্ট এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় হু ৱাজ এৱাৰ্ডেড দ্য আসাম বৈভৱ এৱাৰ্ড ইন 2023 2023 চনৰ অসম বৈভৱ বঁটা কোনে লাভ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি ৰঞ্জন গগৈ কুৱেশ্যন নম্বৰ 45 দিয়া আছে হু ৱাজ দ্য চিফ মিনিষ্টাৰ অফ আসাম ইমিডিয়েটলি বিফৰ প্ৰেজেণ্ট চিফ মিনিষ্টাৰ বৰ্তমান মুখ্যমন্ত্ৰীৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী কোন আছিল উত্তৰটো হ'ব সৰ্বানন্দ সোণোৱাল কিয়নো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আগতে অসমৰ মুখ্যমন্ত্ৰী আছিল সৰ্বানন্দ সোণোৱাল ইয়াতে অপশ্যন কেনো মিছমেচ হৈছে আপোনালোকে মনত ৰাখিব সৰ্বানন্দ সোণোৱাল ঠিক আছে কুৱেশ্যন নম্বৰ 46 দিয়া আছে হুইচ অফ দ্য ফলোইং কাউণ্ট্ৰিজ ইজ ইন চেণ্ট্ৰেল ইউৰোপ তলৰ কোনখন দেশ মধ্য ইউৰোপত আছে অপশ্যন নম্বৰ এ ক্ৰ'চিয়া ইটালী ব্ৰিটেইন পেৰু তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ ক্ৰ'চিয়া চেণ্ট্ৰেল ইউৰোপত আছে কুৱেশ্যন নম্বৰ 47 দিয়া আছে হুইচ অফ দ্য ডে ইজ চেলিব্ৰেটেড অন আগষ্ট 7 এভৰি ইয়াৰ
প্ৰতি বছৰে 7 আগষ্টত কি দিৱস পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, নেশ্যনেল হেণ্ডলুম ডে, ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস। কুৱেশ্যন নম্বৰ 48 দিয়া আছে, ইফ এ পাৰ্চন ইজ ট্ৰান্সেক্টিং ইন নাইৰা হুইচ কাউণ্ট্ৰি দ্য পাৰ্চন ইজ ইন। যদি কোনো ব্যক্তিয়ে নাইৰাত লেনদেন কৰে তেন্তে ব্যক্তিজন কোনখন দেশত? ঠিক এনেকুৱা এটা কুৱেশ্যন যোৱাবাৰ আহিছিল যে যদি কোনো ব্যক্তিয়ে এটা টাকাৰ অপশ্যন আছিল, টাকাত লেনদেন কৰে তেন্তে ব্যক্তিজন কোনখন দেশত? তো এইবাৰ মই ইয়াতে নাইৰা দিছোঁ। নাইৰা হৈছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি, নাইজেৰিয়া। কাৰণ নাইজেৰিয়াৰ কাৰেঞ্চি হৈছে নাইৰা। ঠিক আছে, নাইৰা হৈছে নাইজেৰিয়াৰ কাৰেঞ্চি, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নাইজেৰিয়া। কুৱেশ্যন নম্বৰ 49 দিয়া আছে, হুইচ প্লেচ দ্য আছাম কোঅপাৰেটিভ বেংক হেডকোৱাৰ্টাৰ ছিচুৱেটেড। অসমৰ সমবায় বেংকৰ মুখ্য কাৰ্যালয় কোন স্থানত অৱস্থিত? আছাম কোঅপাৰেটিভ বেংকৰ হেডকোৱাৰ্টাৰ আছে আমাৰ গুৱাহাটীত আছে। কুৱেশ্যন নম্বৰ 50 আহিছোঁ, হোৱেৰ ইজ দ্য আছাম ষ্টেট মিউজিয়াম লোকেটেড। অসম ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত? অপশ্যন নম্বৰ এ মাজুলী, বি গুৱাহাটী, চি নগাঁও, ডি কহৰা। আপোনালোকে ইয়াৰ শুদ্ধ উত্তৰটো কমেণ্ট বক্সত জনাব বুলি আশা ৰাখিছোঁ। আৰু আজিৰ কুৱেশ্যনখিনি এইখিনিয়ে আছিল, 50টালৈকে আছিল। আৰু ইয়াতে এনচাৰ কিসমূহ আমি ছেট কৰিছোঁ। ঠিক আছে, আপোনালোকে চাব পাৰিব আৰু আপোনালোকে কমেণ্টত জনাব আপোনালোকৰ কেনেকুৱা লাগিল। ভাল লাগিছে যদি লাইক এটা কৰিব। আৰু আপোনালোকে যদি বিচাৰে এইখিনি PDF ল'ব বিচাৰে তেনেহ'লে আপোনালোকে কমেণ্টত জনাব, মই PDFটো আপোনালোকক প্ৰভাইড কৰিবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো চাই ভালকৈ লাইক দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।